নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকে জানিব যে মেট্ৰিকৰ যিটো 10 এপ্ৰিলত আহিবলগীয়া ৰিজাল্ট আছে, সেবা HSLC যিটো ৰিজাল্ট আহিবলগীয়া আছে। আগতে সেবা আছিল, এতিয়া ASSEB হৈছে, মানে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড হৈ গৈছে এতিয়া। লগতে ছাত্ৰ ছাত্ৰীৰ কাৰণে তিনিটা ভাল খবৰ আছে। আপোনালোকৰ গ্ৰেছ মাৰ্কিঙৰ বিষয়ে ডাঙৰ মন্তব্য দিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। ইতিমধ্যে আপোনালোকে যিটো টুইটাৰ বা আপোনালোকৰ যিটো ছ'চিয়েল মিডিয়াত তেওঁলোকে এনাউন্স কৰিছে, সেইবোৰ ভিডিঅ' আপোনালোকে হয়তো চাইছে। মই আপোনালোকক গোটেইখিনি এইটো ভিডিঅ'ৰ মাজত জনাই দিম, A to Z ইনফৰমেশ্যন কি কি লাগে। আপোনালোকৰ SSLCৰ যিটো কমন কুৱেশ্যন আছে গোটেইখিনি আপোনালোকক ক্লিয়াৰ কৰি দিম। SSLC ৰিজাল্ট কমন কুৱেশ্যন আপোনালোকৰ মনত যিবোৰ আছে গোটেইখিনি মই আপোনালোকক ক্লিয়াৰ কৰি দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকৰ মনত যিটো প্ৰশ্ন আছে 10 তাৰিখে ৰিজাল্ট দিবনে নাই, সেইটো কথা মই আপোনালোকক অলপমান পিছত কৈ আছোঁ। আৰু কেইটা বজাত যদি প্ৰকাশ পাব সেইটো কথা আপোনালোকে যদি সোধে, তেনেহ'লে আপোনালোকৰ 10টা বজাৰ পৰা 11টা বজা AM, ৰাতিপুৱা 10টাৰ পৰা 11টাৰ মাজতে আপোনালোকৰ ৰিজাল্ট দিয়ে। প্ৰত্যেক বছৰে এনেকেই ৰিজাল্ট দিয়া দেখা গৈছে। গতিকে এই বছৰো 10টাৰ পৰা 11টা ৰাতিপুৱা ৰিজাল্ট দিব, এইটো কনফাৰ্ম আপোনালোকে ধৰি ল'ব পাৰে। তাৰপিছত যিটো গ্ৰেছ মাৰ্কিঙৰ কথা আছে, গ্ৰেছ মাৰ্কিঙত যদি আপোনালোকৰ 30 পাছিং মাৰ্ক হয় আৰু আপোনালোকে যদি কোনো এটা ছাবজেক্টত 27 বা 26 পাইছে, তেনেহ'লে বাকী যিটো 3 মাৰ্কছ আছে, 3 মাৰ্কছ দিলে যদি আপোনালোকে পাছ হৈ যায়, তেনেহ'লে সেইটো ছাবজেক্টত 3 বা 4 মাৰ্কছলৈকে গ্ৰেছ মাৰ্কিং দিব পাৰে তেওঁলোকে। এইখিনি সুবিধা তেওঁলোকৰ আছে। তাৰপিছতে ষ্টেপ মাৰ্কিং আছে নে নাই? ষ্টেপ মাৰ্কিং মেথছ আৰু ছায়েন্স, মানে বিজ্ঞান আৰু গণিত যিটো বিষয় আছে, দুটা ছাবজেক্টত তেওঁলোকে কি কৰিব, গ্ৰেছ মাৰ্কিং আৰু ষ্টেপ মাৰ্কিং দুয়োটাই দিব। ষ্টেপ মাৰ্কিং মানে মেথছত যদি আপোনালোকে কিবা এটা প্ৰব্লেম চলিউশ্যন আধা কৰি ৰাখিছে আৰু মেইন এনচাৰটো উলিয়াব পৰা নাই, তেনেহ'লে আপোনালোকৰ আধাৰ যিখিনি মাৰ্ক হয় সেইখিনি মাৰ্ক আপোনালোকে পাই যাব মেথছ আৰু ছায়েন্সত মানে ফিজিক্স আৰু কেমেষ্ট্ৰিত এনেকৈ আপোনালোকে ষ্টেপ মাৰ্কিং পাই যাব। তাৰপিছত এটাৰ পৰা দুটা ছাবজেক্টত যদি আপোনালোকে ফেইল কৰে, তেনেহ'লে কি হ'ব? যদি ধৰি লওক আপোনালোকে দুটা ছাবজেক্টত ফেইল কৰিলে, এটা মেথছ আৰু এটা আপোনালোকৰ ধৰি লওক ছ'চিয়েল ছায়েন্স আৰু মেথছত যদি আপোনালোকে ফেইল কৰে, তেনেহ'লে এই দুটা ছাবজেক্টত আপোনালোকে আকৌ এবাৰ হেৰি কৰিব পাৰিব, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। কম্পাৰ্টমেণ্টেল এক্সাম বুলি কয়। কম্পাৰ্টমেণ্টেল এক্সাম আপোনালোকে 1 মাহ বা 1.5 মাহৰ ভিতৰতে হয়, সেইটো আপোনালোকে এক্সাম দিব পাৰিব। তাৰপিছতে যিটো কমন কুৱেশ্যন হ'ল, এইটো হ'ল গ্ৰেছ মাৰ্কিং MCQ যিটো আছে, MCQ যিবোৰ ছাবজেক্টত MCQ আছে, সেইবোৰ ছাবজেক্টত গ্ৰেছ মাৰ্কিং দিবনে নাই? MCQ যিটো 45 মাৰ্কছৰ MCQ হয়, সেই পাৰ্টত গ্ৰেছ মাৰ্কিং দিবনে নাই? যদি আপোনালোকে ধৰি লওক 13 পাইছে, তেনেহ'লে 2 মাৰ্কৰ গ্ৰেছ মাৰ্কিং এইটোতো দিব। গ্ৰেছ মাৰ্কিং য'তে আপোনালোক কম হয় তাতে গ্ৰেছ মাৰ্কিং দিয়াটো সম্ভাৱনা আছে, দিবই। এইটো আপোনালোকে ফাইনেল হিচাপে ধৰিব পাৰে। এতিয়া আহে চবতকৈ ডাঙৰ যিটো কুৱেশ্যন, 10 তাৰিখে ৰিজাল্টটো দিবনে নাই। এতিয়া 10 তাৰিখে ৰিজাল্টটো দিবনে নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন হয়, কিয়নো আজি 9 তাৰিখে ইলেকশ্যন হৈ আছে। ইলেকশ্যন জাষ্ট নেক্সট দিন যিটো হ'ল, এইটো হ'ল 10 তাৰিখ। ইলেকশ্যনৰ পিছদিনাখন ৰিজাল্টটো দিয়া অলপ অসম্ভৱ যেন লাগে, কিন্তু একেবাৰে অসম্ভৱ নহয়, দিব পাৰে তেওঁলোকে যদি ইচ্ছা কৰে। আৰু যদি 10 তাৰিখে নিদিয়ে, তেনেহ'লে মই কেইটামান ডেট কৈ আছোঁ, সেই ডেটৰ ভিতৰত দিব পাৰে। আপোনালোকে চাব পাৰে, আজি হ'ল 9 তাৰিখ, কালি হ'ব ইলেকশ্যনৰ জাষ্ট নেক্সট দিন 10 তাৰিখ। 10ৰ পৰা 14 তাৰিখৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো প্ৰকাশ কৰাৰ এটা সম্ভাৱনা আছে। ৰিজাল্টটো লাইভ হ'ব 10ৰ পৰা 14 তাৰিখৰ ভিতৰত। আৰু আপোনালোকে কেইটা বজাত ৰিজাল্ট প্ৰকাশ পাব সেইটো মই অলৰেডি কৈ দিছোঁ। 10ৰ পৰা 11টা বজাত AM-ৰ ভিতৰত তেওঁলোকে এভৰি ইয়েৰ ৰিজাল্ট প্ৰকাশ কৰে। গতিকে এই বছৰত 10ৰ পৰা 11টা AM-ৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো প্ৰকাশ কৰিব। কেই তাৰিখৰ ভিতৰত মই কৈছোঁ? 10ৰ পৰা 14 যিটো এপ্ৰিল আছে এই মাহৰ, এই 4 দিনৰ ভিতৰতে তেওঁলোকে ৰিজাল্টটো প্ৰকাশ কৰা 100% সম্ভাৱনা আছে। তাৰপিছত ৰিজাল্টটো দিয়াৰ পিছত আপোনালোকে কেনেদৰে গম পাব? ৰিজাল্টটো দিয়াৰ লগে লগে আপোনালোকে গম পাই যাব, যদি আপোনালোকে মোৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰে তেনেহ'লে। মোৰ হোৱাটছএপ চেনেলত যিটো লিংক আছে, ডেছক্ৰিপশ্যন বক্সত লিংক দি আছে, তাত গৈ আপোনালোকে ফ'ল' কৰিব পাৰে। নাইবা জব আজকাল YT বুলি এটা মোৰ হেৰি আছে, ইনষ্টাগ্ৰামত পেজ আছে, তাত গৈ আপোনালোকে যদি মেছেজ কৰে, তাতেও মই আপোনালোকক মেছেজৰ ৰিপ্লাই দি দিম। সেইটো কাৰণে আপোনালোকে এইবোৰ কৰিব পাৰে। ডেছক্ৰিপশ্যন বক্সত লিংক দি আছে হোৱাটছএপ চেনেলৰ আৰু এইটো ইনষ্টাগ্ৰামত গ'লে পাৰ্চনেল DM কৰিলে মই ৰিপ্লাই দি দিম। চবকে ৰিপ্লাই দি আছোঁ ইতিমধ্যে। আপোনালোকে যদি বিচাৰে তাতে আপোনালোকে মেছেজ কৰিব পাৰে। আৰু ৰিজাল্টটো অহাৰ লগে লগে মই আপোনালোকক জনাই দিম কেনেদৰে আপোনালোকে ৰিজাল্টটো চাব। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো আজিৰ কাৰণে আছিল মানে, ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। দেখা পাই ধন্যবাদ। জয় আই অসম।